জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। এতিয়া খবৰ আৰু বহুত ভাল, যিহেতু এতিয়া যোনসকলে সপোনটো পূৰণ কৰিবৰ কাৰণে ইমান দিনৰ পৰা চেষ্টা কৰি আছিল, এতিয়া সপোনটো পূৰণ হ'ল। অসম আৰক্ষী হওক বা অন্য কোনো ডিপাৰ্টমেণ্টতে যোনসকলে নতুনকৈ এটা কৰ্মজীৱন পাইছে, নতুনকৈ এটা কৰ্মসংস্থাপন পাইছে, সেইসকলক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে নতুন কৰ্মজীৱন ভালদৰে পালন কৰি যাওক। আৰু যোনসকলে এইবাৰো সক্ষম নহ'লে সফল হ'বৰ কাৰণে তেখেতলোকে ডিমোটিভেশ্যন হৈ নাযাব, তেখেতলোকে চেষ্টা কৰিবলৈ এৰি নিদিব। যিহেতু আপোনালোকে দেখিছে, আমাৰ মাননীয় CM ছাৰে যোনটো কাম কৰিম বুলি কৈছে কৰিয়ে আছে, নিযুক্তি প্ৰক্ৰিয়া এটাৰ পিছত এটা আৰম্ভ কৰি আছে। তেখেতে আকৌ কৈছে অসম পুলিচে হওক, টিচাৰে হওক বা অন্য কোনো ডিপাৰ্টমেণ্টতে হওক, নৱেম্বৰ মাহত তেখেতে আকৌ নতুন বিজ্ঞাপন মুকলি কৰি দিব। সেয়ে যোনসকলে এইবাৰো সফল হ'ব নোৱাৰিলে, সেইসকলে আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰক। আকৌ আপোনালোকে পঢ়াই হওক, প্ৰেক্টিছে হওক, সকলো ফালৰ পৰা মনোবল ৰাখি পেলাই আকৌ প্ৰেক্টিছসমূহ আৰম্ভ কৰক। চেষ্টা অসাধ্য একো নাই, চেষ্টা কৰি থাকক, এদিন নহয় এদিন আপোনালোকে সফল হ'ব। এতিয়া আমি যেতিয়া পাইছোঁ বা আমি তেতিয়াও ৰখি গৈছে, এতিয়া তাৰপিছতো পাইছে, তাৰপিছতো কিছুমান ৰখি গৈছে, এতিয়া পাইছে, আপোনালোক ৰখি গৈছে। আপোনালোকে আকৌ যেতিয়া নতুন নিযুক্তি প্ৰক্ৰিয়া আহি যাব, তাত আপোনালোক নিশ্চয় সফল হ'ব। সেইটোকে আপোনালোকে এবাৰ দুবাৰ নহয়, যিমানবাৰ আহিলেও যেতিয়ালৈকে আমাৰ এইটো প্ৰক্ৰিয়া চলি থাকিব, আপোনালোকে তেতিয়ালৈকে চেষ্টা কৰি থাকক। যিহেতু এতিয়া আপোনাৰ লগতে পাই গৈছে, আপোনাৰ মনটো নিশ্চয় বেয়া লাগিছে, বেয়া লাগিবই, এইটো মোৰ বা আপোনাৰ সকলোৰে ক্ষেত্ৰতে হ'ব। আপোনালোকে ডিমোটিভেশ্যন হৈ যাব নালাগে। তেখেতে পাইছে, আপুনি তাক অনুসৰণ কৰি যাওক। সি এবাৰ পালে, মই এবাৰ নিশ্চয় পাবই লাগিব, মই এইটো চান্স মই নেৰোঁ। আপোনালোকে এনেকৈ ভাবি লওক, এতিয়া মোৰ লগতে পালে হয়, একেখন ফিল্ডতে আমি দৌৰিছিলোঁ, একেখন ফিল্ডতে প্ৰেক্টিছ কৰিছিলোঁ, একেলগে পঢ়িছিলোঁ, সি পাই গ'ল, মই থাকি গ'লোঁ। মনটো বহুত বেয়া লাগিছে হয়তো, মানে আপুনি লগতে পাইছে কাৰণে আপোনাৰ মনটো ফূৰ্তি লাগিছে, যদি ভিতৰি আপুনি নাপাওঁ জুইকুৰা জ্বলি আছে নহয় জানো। কিন্তু উপায় নাই, তেখেতে পাইছে, আপুনি এতিয়া তেখেতক অনুসৰণ কৰিছে। সি যেতিয়া পালে মই তাৰ লগত এবাৰ যামেই, সি এবাৰ পাইছে, মই নেক্সটবাৰ যাম। এই বুলি মনোবল ৰাখি আপোনালোকে প্ৰেক্টিছসমূহ কৰি থাকক। একদম পোষ্ট ওলাব, নৱেম্বৰ মাহত নতুন বিজ্ঞাপন মুকলি কৰি দিব। তেখেতে কৈছে যোনটো কাম কৰে 1-2 মাহ পিছ হ'লেও কৰে। আপোনালোকে দেখি আহিছে, কৰি আহিছে, এতিয়া বহুতৰ সপোনটো পূৰণ হ'ল। মই আপোনালোকক শুভেচ্ছা জনাবলৈ হওক বা আপোনালোকক আকৌ মটিভেশ্যন দিবৰ কাৰণে হওক, ভিডিঅ' বনাব পৰা নাই। মোৰ অৱস্থা একেবাৰে বেয়া, চেহেৰা দেখিব গৈছে, মোৰ নিজৰ বেমাৰ, ঘৰৰ মানুহৰ বেমাৰ, মই মেডিকেলতে পৰি আছোঁ। এতিয়া ভিডিঅ'টো ক'ৰ পৰা মানে মই বনাইছোঁ আপোনালোকক ক'বই নোৱাৰি, মানে ক'ত সোমাই ভিডিঅ'টো বনাইছোঁ, মানে ভিডিঅ' বনাবই জেগা পোৱা নাই আৰু মানে সময়ে পোৱা নাই। আৰু আপোনালোকক মই সকলোকে শুভেচ্ছা জনাইছোঁ, যোনসকলে পোৱা নাই সেইসকলকো শুভেচ্ছা জনাইছোঁ। আপোনালোকে নতুন জীৱনটো আকৌ আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰি থাকক, কেতিয়াও মনোবল হেৰুৱাই নিদিব। আপোনালোকে মনোবল ৰাখক, চেষ্টা কৰক, এদিন নহয় এদিন সফল হ'বই। মোৰ বিশ্বাস আছে সকলোৱে সফল হ'ব। আপোনালোকে সপোনৰ পাছত দৌৰি থাকক, সপোনৰ পাছত আপোনালোক দৌৰি থাকক, এদিন সপোন আপোনাৰ পিছত দৌৰি যাব। কেতিয়াও হাৰ নামানিব। হয়তো আপোনাক আৰু কোনোবাই ক'বও পাৰে যে তোৰ লগতে একেলগে দৌৰি আছিলে, সি দেখোন চাকৰি পালে, তই নাপালি, তই নাপাওঁ আৰু। তেখেতে কৈছে ক'বই দিয়ক, আপুনি এফালে সোমাই এফালে উলিয়াই দিয়ক। তেখেতৰ কথা আপুনি গুৰুত্ব নিদিব। তেখেতে কোৱা কথা, তেখেতৰ কাম হৈছে কোৱা। আৰু আপুনি যিদিনাখনি সফল হ'ব, সেইদিনাখনি আকৌ তেখেতে আহিব আপোনাক শুভেচ্ছা জনাব, কিন্তু পাই তই পাই গ'লি চাকৰিটো, বা মই ভাবিছিলোঁ তই পাবি বুলি, মই ইমান দিনৰ পৰা ভাবি আছিলোঁ তই চাকৰিটো পাবি বুলি। কিন্তু আজি তেখেতে আপোনাক কৈছে তেনেকৈ, তই চাকৰি নাপাওঁ আৰু জীৱনত, তোৰ লগতে পাই গ'ল, তই ক'ত পাবি, তই এনেহে দৌৰি থাক, তই এনেহে পঢ়ি থাক, তোৰ কাম নাই। কিন্তু যিদিনাখনি আপুনি সফল হ'ব, সেইজনে আহি ক'বহি বা তই পাই গ'লি, মই গমেই পাইছিলোঁ আগতে তই যে চাকৰিটো পাবি। মানুহবোৰ এনেকুৱা, সেইটোকে মানুহৰ কথাত আপোনালোকে হাৰ নামানিব, মানুহৰ কথাত ডিমোটিভেশ্যন হৈ নাযাব। আপোনালোকে সদায় মটিভেশ্যন ৰাখি, মনোবল ৰাখি কাম কৰিছে, এদিন নহয় এদিন সফল হ'বই। কাম কৰি যাওক, মনোবলত পূৰা কাম কৰি যাওক, মানুহৰ কথা শুনি কেতিয়াও পিছ পৰি নাযাব। যোনসকলে নতুনকৈ পাইছে সেইসকলক মই এটা কথা অনুৰোধ কৰোঁ, আপোনালোকে নতুনকৈ চাকৰিটো পাইছে, হয় ফূৰ্তি কৰিব লাগিব। যিহেতু আমি ইমান দিনৰ সপোন, আজি 4-5 বছৰে এটা সপোন পূৰণ কৰিব পাৰিছোঁ, নিশ্চয় মনটো ভাল লাগিব। ঘৰখনৰ মনটো ভাল লাগি আছে, ঘৰখনৰ সপোনটো পূৰণ হৈছে, আপোনাৰ সপোনটো পূৰণ হৈছে। কিন্তু মনটো ভাল লাগিলে আপোনাৰ সেই ফূৰ্তিটো এটা সীমাত ৰাখিব, সীমাৰ বাহিৰ হৈ নাযাব, যাতে আপোনাৰ সেই ফূৰ্তিটো গৈ কেতিয়াবা বিপদত পৰিব লগা হয়। এনেকুৱা নকৰিব যাতে সেই ফূৰ্তিয়ে ডাঙৰ বিপদ মাতিব পাৰে, এনেকুৱা নকৰিব। ফূৰ্তি কৰক, আপোনাৰ সীমা হয়, ফূৰ্তি কৰিবই লাগিব, কাৰণ ইমান দিনৰ সপোন এটা আমি ছাকচেছ হৈছোঁ, সপোনটো পূৰণ হৈছে, আমি ফূৰ্তি কৰিবই লাগিব। আপুনি ফূৰ্তি কৰক, সীমাৰ ভিতৰত কৰক, যাতে সেই ফূৰ্তি গৈ বেয়া ফালে ঢাল নলয়। আৰু যোনসকলে পোৱা নাই সেইসকলে তেখেতলোকক ফূৰ্তি দেখি আপোনালোকে মন বেয়া নকৰিব। আপোনালোকে তেখেতলোকৰ লগত ফূৰ্তি কৰক, আপোনাৰ মনত কি চলি আছে থাকিব দিয়ক। আপুনি মনে মনে জেদটো লওক যে সি আজি ফূৰ্তি কৰিছে, কাইলৈ মই ফূৰ্তি কৰিম। আপুনি তেখেতৰ লগত ফূৰ্তি কৰিছে যদি মনতো জুই গৈ আপুনি কোনেও নুমাব নাই, সেইকো আপুনিহে দেখি আছে, বেলেগেতো দেখা নাই। আপুনি হয় তেখেতৰ লগত আপোনাৰ লগতে চাকৰি পাইছে, তাৰ লগত গৈ আপুনি পূৰা এনজয় কৰি আছে, কিন্তু আপোনাৰ মনৰ ভিতৰত যে জুইকুৰা জ্বলি আছে সেইটো আপুনিহে দেখা পাইছে। আপুনি মনে মনে যেতিয়া আপুনি তেখেতৰ লগত পাৰ্টি কৰি আছে, ফূৰ্তি কৰি আছে, আপুনি মনে মনে ভাবি থাকিব লাগিব যে এইবাৰ সি পাৰ্টি কৰিছে, সি পাৰ্টি খুৱাইছে, সি ফূৰ্তি কৰিছে, নেক্সটবাৰ মই পাৰ্টি কৰিম, মই পাৰ্টি খুৱাম, মই ফূৰ্তি কৰিম। এইটো আপুনি ভাবিব লাগিব, তেতিয়াহে আপুনি নিজৰ সপোনটো পূৰণ কৰিব লাগিব। আৰু চাওক, আৰু নতুন পোষ্ট ওলাবই, আপোনাক চাকৰি লাগে মাত্ৰ এটা কিয় নাপাব, ইমান পোষ্ট ওলাব, কমে
3-4 হাজাৰ 5 হাজাৰলৈকে পোষ্ট ওলায়, আপোনাক এটাহে লাগে, ইমানখিনিৰ মাজত আপোনাক এটা পোষ্ট কিয় নাপাব? আপুনি এইটো ভাবি ল'ব লাগে যে মোক এটা লাগে, মই এটা ল'মেই। সেইবুলি ভাবি আপোনাক সকলোৱে চেষ্টা কৰি যে সকলোৱে সপোনটো এদিন পূৰণ হ'ব। মই সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোনসকলে পাইছে সেইসকলকো শুভেচ্ছা জনাইছোঁ, যোনসকলে নাই পোৱা সেইসকলকো শুভেচ্ছা জনাইছোঁ। পোৱাসকলে নিজৰ কৰ্মজীৱন ভালদৰে পালন কৰি যাওক, আৰু যোনসকলে নাই পোৱা সেইসকলে নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে আৰু ভালদৰে চেষ্টা কৰক। সকলোকে মই ধন্যবাদ জনাইছোঁ, আৰু সকলোকে মই আমাৰ যোনসকলে চাকৰি পাইছে অসম পুলিচৰ সকলোকে আমাৰ মাজলৈ স্বাগতম জনাইছোঁ, আৰু যোনসকলে চেষ্টা কৰি আছে সেইসকলকো মই স্বাগতম জনাই থৈছোঁ। এতিয়া আপোনালোকে এদিন সফল হৈ আমাৰ মাজলৈ আহিব। ধন্যবাদ।